এই বন্ধুসকল গুড মৰ্নিং। আজি গৈছে নতুন এটা ব্লগ বনাবলৈ, যিটো আমাৰ অসমত আছে নদীদ্বীপ মাজুলী, বৃহৎ নদীদ্বীপ, যিটো প্ৰথম আছিল 1200 স্কোৱাৰ ফিটত আছিল, এতিয়া প্ৰায় 550 স্কোৱাৰ ফিটত মানে লাগি আছে, বাকী নদীও লৈ গৈছে। তো আমি আজি তাত গৈ আছোঁ দেখুৱাবলৈ, আপোনালোকে চাব। ময়ো আজিলৈকে দেখা নাছিলোঁ, প্ৰথম যাম আজি নদীদ্বীপ মাজুলী, আৰু নাৱেদি পাৰ হ'ম। তাৰপিছতে তাত গৈ ভিতৰত চাম, সত্ৰ আছে, বাকী আৰু কি কি আছে চাম, সম্পূৰ্ণখিনি চাম। লগতে আপোনালোকে চাব আৰু শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব ভিডিঅ'টো যিমান পাৰে, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব নাপাহৰিব। তো ঘৰৰ পৰা ওলাইছোঁ, চাই থাকক। আমি যিহেতু মাজুলীলৈ যাওঁতে ফেৰী দি পাৰ হ'ব লাগে, আৰু ফেৰী দি যাওঁতে আমি ফেৰীৰ টিকেট অনলাইন বুকিং কৰিব পাৰোঁ আগতীয়াকৈ। তো সেই অনলাইন বুকিঙৰ যি প্ৰচেছ আছে ফেৰীৰ বুকিঙৰ, তো সেই প্ৰচেছটো মই শিকাই দিছোঁ, আপোনালোকে চাই থাকক। আৰু ফেৰীত থকা ছেফটি, এইবিলাক লাইফ জেকেট আৰু বিভিন্ন ধৰণৰ ছেফটি আছে ফেৰীত যাওঁতে, পাৰ হওঁতে। তো সম্পূৰ্ণখিনি ইয়াত আছে, তেওঁলোকৰ এপছটো যিটো আছে ফেৰীৰ। তো সেই এটা এপছো আছে, আৰু লগতে এটা ৱেবছাইটো আছে। ৱেবছাইটটো আপোনালোকে তাতো ৱেবছাইটৰ দ্বাৰাও কৰিব পাৰে টিকেট বুকিং, আৰু নাইবা আপোনালোকে যিটো এপছ আছে এপছৰ দ্বাৰা বুকিং কৰিব পাৰে। এই এনেকুৱা ধৰণৰ ফেৰী আছে, ডাঙৰ ডাঙৰ বৃহৎ চৰকাৰী ফেৰী। তো আমি টিকেট বুকিং কৰিব লাগে। তো গতিকে এই এপছটোত বা এইটোত যিটো ছাইট আছে, ৱেবছাইট, তাতে সম্পূৰ্ণখিনি ডিটেইলছ ইয়াৰ দিয়া আছে। তাৰপিছতে আমি এণ্ড্ৰইড মোবাইল যিটো আমাৰ এণ্ড্ৰইড মোবাইলৰ যিটো এপছ আছে, সেইটো এপছটো এনেকৈ থাকে, ডাউনলোড কৰিব পাৰোঁ আমি ৱেবছাইটটোত গৈ পিনে, বা মই ছাইটটোৰ নামটো মই কৈ দিছোঁ। তো আপোনালোকে সেই ছাইটটো তেনেকৈ ডাউনলোড কৰি ল'ব গৈ পিনে। তো এই সম্পূৰ্ণ ছাইটটো মই এনেকৈ দেখাইছোঁ। ইয়াতে মোৰ যি মোৰ নাম চাম এনেকৈ কৰি ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে। তাৰপিছত মই কেতিয়া যাম ডেটটো, আৰু লগত বাইক আছে নেকি সেইটো ইয়াতে দি পিনে আমি টিকেটটো লগে লগে বুকিং কৰি OTP আহিব। OTP মৰাৰ পিছত এই যিটো কেপচাৰ কোডটো মাৰি দিলে আমাৰ টিকেট বুকিং হৈ যায়। তো ইয়াতে আমি দেখুৱাই দিছোঁ কি বুলি চাৰ্চ কৰিব লাগিব টিকেট বুকিং কৰিবলৈ হ'লে। তো টিকেট বুকিং কৰিব হ'লে ইণ্ডিয়ান ৱাটাৰ ট্ৰান্সপৰ্ট বুলি মাৰিব লাগিব আমি। তো ইণ্ডিয়ান ৱাটাৰ ট্ৰান্সপৰ্ট মৰাৰ পিছত তেনেকৈ ছাইটটো খোল খাই যাব, গুগল ক্ৰমত গৈ পিনে বা গুগলত গৈ। তো তাৰপিছতে ছাইটটো খোলাৰ পিছত নিজৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত OTP আহিব। OTP ভৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তাৰপিছতে আজিলৈকে ফেৰী চলাৰ পৰা আজিলৈকে যিমান সংখ্যক বাইক গৈছে, মানুহ গৈছে, কিমান কেজি ৱেইট আজিলৈকে পাৰ কৰিছে এই ঘাটৰ পৰা, তো সেইটো সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। টিকেট বুকিঙৰ কাৰণে মই মোৰ নাম্বাৰ মাৰি দিছোঁ। নাম্বাৰ মৰাৰ পিছত ইয়াত OTP এটা আহিব। তো OTP অহাৰ লগে লগে মোৰ ভেৰিফিকেশ্যন OTP যিটো আহিব সেইটো আহিব। তাৰপিছতে মই টিকেট বুকিং কৰিব পাৰিম। এই ছিষ্টেমটো মই আগতে কৈছিলোঁ, দেখুৱাই দিছোঁ। তো এনেদৰে এইটো এপছৰ হয়, এইটো এপছটো এনেকৈ দৰে দেখায়। তো এনেদৰে এপছটো খুলিব পাৰি, আৰু বাকী ছাইটটোতো এনেকৈ খুলিব পাৰি। একেই কথা, ছাইটত বা এপছত একেই বস্তু, গোটেইখিনি সম্পূৰ্ণ একেই বস্তু আহে। তো গতিকে এইটো ডেট দিব লাগে। ডেট দিয়াৰ পিছত মই ক'ৰ পৰা কোনটো ঘাটলৈ যাম সেইটো দিব লাগিব। তো 2 বা 3টা ঘাট আছে। তো বন্ধুসকল আহি যোৰহাট মন্দিৰ পালোঁ, সৎসংগ মন্দিৰ আমাৰ। তো এই মন্দিৰতে আজি থাকিম আৰু ৰাতি নাইট হ'ল। তো ইয়াতে থকা ব্যৱস্থা আছে, ধুনীয়াকৈ খোৱা বোৱা ব্যৱস্থাও আছে। তো ইয়াতে থাকি মেলি আৰু কালি ৰাতিপুৱা মাজুলীলৈ আমি গৈ আছোঁ। গুড মৰ্ণিং বন্ধুসকল, উঠি যাওঁ এতিয়া, প্ৰাৰ্থনা কৰোঁ। তাৰপিছতে আমি দেখাই আছোঁ মন্দিৰৰ বাহিৰৰ পৰিৱেশটো। যিমান পাৰে ভিডিঅ' শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। যাব লাগে মাজুলী। ইয়াত আছে আমাৰ মন্দিৰ, মই ওপৰলৈ যাম। ৱাও, ও মাই গড, চৰাই চিৰিকটিৰ মাত। হয় যিটো হ'ল যোৰহাটৰ মন্দিৰ। চৰাইবিলাকে চিকচিককৈ মাত দি আছে ধুনীয়াকৈ, তেওঁলোকৰ শুৱলা মাত। কেনেকুৱা লাগিছে বন্ধুসকল কওকচোন আপোনালোকে। জেগাটো নিশ্চয় ভাল লাগিছে। শালিকা চৰাই এটা মাত দি আছে, খুব ভাল লাগে চৰাই মাতবোৰ। ৰাতিপুৱা যেতিয়া শুই উঠি চৰাই মাত শুনি পোৱা যায়। আপোনালোকক কেনেকুৱা লাগে নাজানো, মই কিন্তু বহুত ভাল পাওঁ। মানে এই চৰাই চিৰিকটি মাত ৰাতিপুৱা খুব ভাল লাগে। তেনেকৈ মানে ফ্ৰেছ লাগে, মাইণ্ডটো বহুত ফ্ৰেছ যেন লাগে। এতিয়া বাজিছে 5টা ৰাতিপুৱা, প্ৰায় বহুতখিনি পোহৰেই হ'ল, বেলি ওলাই গ'ল। তাৰপিছৰখিনি আপোনালোকে চাই থাকক ভিডিঅ' দেখুৱাই থাকিম মই। আমি ইয়াৰ পিছত এতিয়া গৈ ৰেডি হৈ যাওঁ আৰু ওলাই যাওঁ মাজুলীলৈ।
বন্ধুসকল ফাইনেলি আহি পাই গ'লোঁ নিমাতী ঘাট ইয়াৰ পৰা আমি উঠি যাম আমাৰ যি ৰথ আছে যি ৰথে আমাক নদী পাৰ কৰিব আৰু এইটোৱে হৈছে নিমাতী ঘাটৰ যি ফেৰীৰ টিকেট দিয়ে টিকেট কাউণ্টাৰ আৰু আমি টিকেট অনলাইন কৰা আছিলে তো আমি গতিকে ডাইৰেক্ট ফেৰীত উঠিবলৈ গৈছোঁ তো ফেৰীত উঠাৰ লগে লগে তাতে টিকেটবোৰ চেক কৰা হয় যেনেকৈ ট্ৰেইনত বা বাছত টিকেট চেক কৰে তেনেদৰে আৰু চেক কৰি ইয়াত লিখি লয় যে মানুহজন ক'ত যাব কোন কোন আহিছে লগত কি আছে গাড়ী বাইক সম্পূৰ্ণখিনি লিখি লয় এনেকৈ বহীত লিখি লয় ক'ৰ পৰা ক'লৈ যাব সেইটো লিখি লয় কোনটো ঘাটত নামিব যেনে কমলাবাৰী ঘাট আছে আৰু কেইটামান ঘাট আছে নিমাতী ঘাটৰ পৰা যায় সংযোগী তো তেনেদৰে সম্পূৰ্ণখিনি লিখি লয় মই আৰু মোৰ লগৰ দুজন গৈছিলোঁ আমি মোৰ লগৰজনে অলপ হেল্প কৰিবৰ কাৰণে বহি দিলে তেখেতেও লিখি আছে বাকী মানুহৰ টিকেট চেক কৰি আছে তো এনেকৈ চেক কৰি মোক আমাৰ টিকেটবোৰ নিজৰখিনি লিখি ল'লে আৰু এদিন ধেমালিতে মোক সুধিলে আৰু ক'ত যাব কি কথা তো মই হাঁহি তেখেতক কৈ দিলোঁ তো বাকী কেইজনক হাঁহি দিছে সেই চান্সতে তো এনেদৰে টিকেটবোৰ চেক কৰা হয় আৰু চেক কৰাৰ পিছত আমি উঠি যাওঁ মই যাওঁ এতিয়া ফেৰীৰ ভিতৰলৈ আপোনালোকে হয়তো দেখিছে মাজুলীত আজি 2 বছৰমান আগত এটা ভয়ংকৰ ঘটনা হৈছিল দুখন ফেৰী খুন্দা খাই পানীত ডুব গুচি গৈছিল তো সেইটো কাৰণে ইয়াত সম্পূৰ্ণ ডিটেইলছ লোৱা হয় যাতে থাকি যায় ইফালৰ মানুহে গৈ বিচাৰি যাতে পায় বা আমাৰ মানুহ গৈছিল সেনেকুৱা ধৰণৰ তো সেইকাৰণে লিখা হয় ডিটেইলছখিনি আৰু এয়া চাওক আমি যিখন ফেৰীত যাম সেইখনত মই উঠিছোঁ ইয়াতে এতিয়া আমি প্ৰথম যাত্ৰী ফেৰীখনৰ আৰু দুজনমান আছিল এনেকৈ ভিতৰত আছে কেবিন ইয়াতে ছিট আছে আৰু ছেফটি যি জেকেট পানীত ডুব নাযায় তেনেকুৱা ধৰণৰ আছে জেকেট তো এয়া তো মই ভিতৰলৈ সোমাইছোঁ চাওক এই ছিট এয়া ছেফটি আৰু ভিতৰখন খুব ধুনীয়া দেখিবলৈ মই প্ৰথমবাৰ লাইফত উঠি আছোঁ ফেৰীত তাকে পিছত উঠি পোৱা নাছিলোঁ কিন্তু এয়া লাইফ জেকেট তো চাওঁ পিছফালে গৈ চাওঁ বুলি ভাবিছোঁ এবাৰ পিছফালেনো কি আছে চাম যাওঁ সিপাৰৰ পৰা ঘূৰি আৰু মানে কচুগুটি টাইপৰ বস্তুটো আমি সেইকাৰণে চাব মন যায় চাই থাকক এইখন যিখন ফেৰী আছে ইয়াত প্ৰায় 50খনৰ ওপৰত বাইক যদি অকল বাইক নিয়ে 50খনৰ ওপৰত বাইক লৈ যাব পাৰে আৰু যদি 4চকীয়া গাড়ী লগত থাকে তেতিয়া বাইক কম যাব 4চকীয়া গাড়ীও যায় 4চকীয়া গাড়ী নাই কমে 20খনৰ ওপৰত 4চকীয়া গাড়ী যায় আৰু তেনেদৰে আৰু মানুহ থাকেই মানুহটো প্ৰায় ছিট কেপাচিটি একদম মিনিমাম 70-80জন আছে ঠিক তেনেদৰে আৰু বাকী নিজৰ বেগ থাকে বস্তু থাকে বহুতখিনি বস্তু লৈ যায় তো এনেদৰে আমি গৈ ইটো নিমাতী ঘাটৰ পৰা কমলাবাৰী যি ঘাট সেই তাত গৈ পাওঁগৈ ঠিক তেনেদৰে এতিয়া আমাৰ গাড়ী আহি আছে ভৰাই আছে গাড়ী স্কুটি আজি অকল 50খন স্কুটি আছে বুলি শুনিছোঁ চব অনলাইন বুকিং কৰিছে স্কুটিবোৰ মানে পাৰ হ'বৰ কাৰণে আগতীয়াকৈ টিকেট কৰিছে তো এয়া চাওক ব্ৰহ্মপুত্ৰ লুইতৰ বুকুত আমি আজি লুইতৰ বুকুৰ মাজেদি পাৰ হৈ যাম তো মোৰ জীৱনৰ প্ৰথম অভিজ্ঞতা এই প্ৰথম আহি ওপৰ পাই গ'লোঁ মই উঠিবলৈ মন গ'লোঁ ওপৰত কি ফাৰ্ষ্টবাৰ ন ওপৰত চব হৰণ চৰণ চব আছে মাইক চাইক চব আছে আমাৰ ইয়াত পাইলট দা বহি আছে এনেই মই ভিডিঅ' এটা বনাবলৈ আহিলোঁ ইয়াতে ওপৰতে এতিয়া গাড়ীখন যোৱা নাই মানে চলা নাই বৰ্তমান চব বাইক ভৰ্তি হৈ আছে বাইক শুনিছোঁ অনলাইন বুকিঙে 41খন আছে আৰু বাকীটো আছে আৰু আহিবই তো দেখিছে না একদম ড্ৰাইভাৰ কেবিন ধুনীয়াকৈ ওপৰত ঘূৰি আছে ড্ৰাইভাৰে বহি ওপৰত উঠিব নিদিয়ে মানে মই এনেই ভিতৰলৈকে উঠি গ'লোঁ আৰু ভিডিঅ'টো বনাবৰ কাৰণে নামি দিছোঁ এনেদৰে আহি লুইতৰ বুকুৰ মাজেদি আমি আহি কমলাবাৰী ঘাট পাইছোঁহি প্ৰায় 1 ঘণ্টাৰ যাত্ৰাৰ পিছত আমি আহি কমলাবাৰী ঘাটত নামিছোঁহি আৰু ইয়াত নমাৰ লগে লগে বিভিন্ন ঠাইৰ মাজুলীৰ বিভিন্ন ঠাইৰ যি গাড়ীৰ সুবিধা আছে মেজিক অটো যিকোনো ধৰণৰ গাড়ী প্ৰস্তুত লগাইছে যাতে তেওঁলোকৰ কাষ্টমাৰ আহি বহে তেওঁলোকৰ গাড়ীত তো গতিকে আমিও আমাৰ নিজৰ আমি যোন জেগাত যাম আমি সেই জেগাৰ সেই ঠাইৰ গাড়ীত গৈ বহোগৈ আৰু তাৰপিছতে আমি যাম আউনীআটী সত্ৰ আউনীআটী সত্ৰৰ চাম আজি তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আমি গাড়ীত বহিছোঁ বৰ্তমান এনেদৰে আমি গাড়ীত আহি এয়া চাওক মাজুলীৰ কি ধুনীয়া একদম সুন্দৰ পৰিৱেশ আৰু এয়া মাজুলীৰ কিছু পৰিৱেশ দৃশ্য আৰু এনেদৰে আহি আমি মাজুলী সোমাই গ'লোঁ ইয়াৰ পিছতে শংকৰদেৱ থকাৰ সময়ত যি গুৰুকুলত যি চুৰিয়া ধুতি পিন্ধি যাবলগীয়া লাগিছিল ঠিক তেনেদৰে এতিয়াও তাতে এনেদৰে পিন্ধে আৰু এয়া আউনীআটী সত্ৰৰ মেইন গেট ইয়াৰ এতিয়া সোমাই যাম ভিতৰলৈ
আৰু ইয়াতে এটা চাবলগীয়া বস্তু আছে আউনীআটী গেটৰ সত্ৰৰ যি গেটত লিখা আছে দুটা চন লিখা আছে তো এটাত হ'ল মাজুলী স্থাপিত কেতিয়া নামঘৰ কেতিয়া স্থাপিত হৈছিল আৰু এটা আছে মানে মাজুলী কেতিয়া হৈছিল মাজুলী জেগাডোখৰ নামাকৰণ কেতিয়া হৈছিল তো তেনেদৰে আৰু এই ধূপ চাকি তেনেকৈ লৈ লৈছোঁ যিসকলে ভিডিঅ' চাব সকলোৰে মংগল কামনাৰ্থে চাকি এগছ জ্বলাই দিম আউনীআটী সত্ৰত যিহেতু মাজুলীলৈ আহিছোঁ যেতিয়া আহি পাই গ'লোঁ আউনীআটী সত্ৰ চাৰি কাষটোৰ পিছত দেখাম প্ৰথম আমি ভিতৰলৈ সোমাই যাওঁ সোমাই যাওঁ প্ৰথম আউনীআটী সত্ৰত আহি পাইছোঁ ইয়াৰ সন্মুখতে আছে মিউজিয়াম য'ত বিভিন্ন ধৰণৰ বস্তু সংৰক্ষণ কৰি ৰাখিছে তো প্ৰথম আমি ভিতৰৰ কেমেৰা কৰিব দিয়ে নাজানো প্ৰথম আহি চাকিগছ জ্বলাই ল'লোঁ তাৰপিছতে আমি ভিতৰলৈ সোমাই যাম বাহিৰতে চাকি জ্বলাবলৈ ক'লে গতিকে বাহিৰত জ্বলাই ল'লোঁ বাকী বাচি যোৱা তেলখিনি গৈ ভিতৰৰ মেইন চাকিত ঢালি দিম তাতে সকলোৰে মংগলৰ কাৰণে লগতে মোৰো মংগল হওক চাওঁ আউনীআটী সত্ৰৰ ভিতৰতে সোমাই আছোঁ এতিয়া আৰু তাৰে মাজত আমি এটা যাওঁ দেই যাব নাপায় ইয়াতে ভিতৰৰ কিছু দৃশ্য ইয়াতে আমি সংৰক্ষণ কৰিছোঁ আপোনালোকে চাওক তাৰপিছতে আমি এই ডবা চাওক কিমান ডাঙৰ ডবা ইয়াতে ৰাতিপুৱা আৰু গধূলি ডবা কোবাই তাৰপিছতে এয়া হ'ল মেইন আসন য'ত বেদী পূজাৰ বেদী য'ত তো এই ভিতৰলৈ সোমাই গ'লোঁ ধূপ ধূনা জ্বলালোঁ চাকি জ্বলালোঁ আৰু অলপমান ভিডিঅ' বনাই আনিলোঁ গতিকে যিহেতু আপোনালোকে যিসকলে যোৱা নাই তেওঁলোকে চাব পাৰিব আৰু লগতে আমি ইটালীৰ পৰা অহা 4জনমান বন্ধু পালোঁ তেওঁলোকৰ লগতো চা চিনাকি হ'লোঁ ফটো মাৰিলোঁ তাৰপিছতে তেখেতলোকক বুজাই আছে আমাৰ ইয়াৰ বাপ এজন ভকতে মানে বাপ And we will be open. That means all monks come to here to offer prayer for their God. So people will write there. And লগ পাই ভাল লাগিলে তেওঁলোকক খুব আনন্দিত হৈছে আমাক লগ পাই তেওঁলোকে ফটো চটো মাৰি লৈ গৈছে ইটালীৰ পৰা কেইজনমান আহিছে 3-4জনমান আহিছে তো তেওঁলোককো লগ পাই গ'লোঁ আমি চেলফি ল'লোঁ আৰু তো এতিয়া চেলফি ল'লোঁ এয়া তেওঁলোকে ভিডিঅ' বনাই আছে আমাৰ আগে গৈ আছে তো বঢ়িয়া লাগিলে যি কি নহওক কিবা এটাতো ভাল লাগিছে মনটো মানে বাহিৰৰ মানুহ লগ পাইছোঁ এতিয়া আমি সোমাম মিউজিয়াম চাওঁ মিউজিয়ামত কি আছে তাৰপিছতে আৰু গোটেই এৰিয়াটো যিমান পাৰোঁ ঘূৰিম তেওঁলোকৰ লগতে আমিও চাই দিওঁ অঁ ভিতৰত নাই ন ঠিক সোমাই গ'লোঁ মিউজিয়ামৰ ভিতৰলৈ তাৰপিছতে আৰু তো আমি এতিয়া নামঘৰৰ পিছফালে গৈ আছোঁ য'ত বৃহৎ ডাঙৰ এজোপা তুলসী গছৰ কুণ্ডা এটা আছে বহুত ডাঙৰ ডাঙৰ ৰহস্য জড়িত হৈ আছে মই শুনামতে মই পঢ়াটো নাই কিন্তু এই কুণ্ডাটো এই যিটো খুঁটা এইটো লাই খুঁটা বুলি কোৱা হয় আৰু এই লাই খুঁটাটোৰ নামটো হোৱাৰ কাৰণটোৱে হৈছে শংকৰদেৱ থকাৰ সময়তে যেতিয়া এই নামঘৰটো বনাই থকা হৈছিল সেইটো সময়ত এই খুঁটাটো তুলিবৰ কাৰণে আমাৰ বহু ভক্তই তাত লাগি আছিল লাষ্টত উপায় নাপাই নোৱাৰি মানে প্ৰথমৰ সময়ত মুছলিম আমাৰ হিন্দু মুছলিম বুলি কথা নাছিলে সকলোৱে মানি চলিছিলে শংকৰদেৱৰ কথা সকলো তাত আছিল আৰু মিস্ত্ৰী এজন আছিল লাই নামৰ আৰু তেখেতে এই লাই খুঁটাটো তেখেতে দাঙি উঠাইছিল গতিকে খুঁটাটোৰ নাম লাই খুঁটা হ'ল বুলি মই শুনিছোঁ কিন্তু সঠিক নাজানো মই শুনাটো যিটো সেইটোৱে কৈছোঁ এই খুঁটাটো বহুত পুৰণা খুঁটা এতিয়াৰ নহয় খুঁটাটো ইয়াত চনটো দিয়া আছে বহুত পুৰণা এইটো 1743 চনমানৰ এইটো খুঁটা এটা 1743 আৰু 1770 চনৰ চন নহয় যেতিয়া শংকৰদেৱৰ শতিকা তো সেই তেতিয়াৰ খুঁটা হয় এইটো আৰু তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে কাৰণ এইটো খুঁটাটোক লৈ এই নামঘৰটোৰ বহুত ডাঙৰ এটা ৰহস্য আৰু ইতিহাস লুকাই আছে আৰু এনেদৰে এইবাৰৰ বাবে মাজুলীৰ যাত্ৰা আমাৰ সমাপ্ত পৰিছে আৰু এয়া চাওক আমি মাজুলীৰ পৰা ঘূৰি আহি আছোঁ আৰু মাজুলীৰ পৰা ঘূৰি আহোঁতে মই মেপৰ যোগেদি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আমি কেনেদৰে এই লুইতৰ বুকুৰ মাজেদি আমি ফেৰীৰে জাহাজেৰে আমি আহি আছোঁ আৰু এই নেটৰ যোগেদি লোকেশ্যনৰ যোগেদি আমাৰ ফেৰীখন মই জুম কৰি ওপৰ দেখুৱাব বিচাৰিছোঁ আৰু আমি এনেদৰে পাৰ হৈ আহি আছোঁ আমি
কমলাবাৰী ঘাটৰ পৰা আমি নিমাতী ঘাটলৈ আহি আছোঁ আৰু প্ৰায় 1.5 ঘণ্টা সময় লাগে ঘূৰি আহোঁতে কাৰণ পানীৰ এগেইনষ্ট পানী যিফালে যিটো সোঁতেত যিটো ধাৰে গৈ আছে সেই ধাৰেদি সেই সোঁতৰ ছাইডেদি আমি উজাই আহিব লাগে শেষত পুনৰবাৰ কৈছোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিলে আমাৰ উৎসাহ জাগে আৰু ভাল ভাল ভিডিঅ' বনালে আপোনালোকৰ কাৰণে আৰু যিসকলে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰিলে আমাৰ কাৰণে ভাল আৰু আপোনালোকৰ কাৰণেও ভাল যিসকলে যোৱা নাই তেওঁলোকে চাব আৰু বন্ধুসকল প্লিজ নাপাহৰিব শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লাইক আৰু কমেণ্ট কৰিবৰ কাৰণে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে